এইবিলাক কম দামী মদো নহয়, এইবিলাক দামী মদ হয়। দামী মদ কোন মানুহ খায়? আইচক্ৰীমৰ পেকেটবোৰ বেছি পাইছোঁ মানে ধূপৰ পেকেটতকে। নমস্কাৰ, আজি আমি আহিছোঁ জুবিনদাৰ ক্ষেত্ৰত, জুবিনদাৰ মন্দিৰত। আজি আমি আহি যিহেতু জুবিনদাৰ মন্দিৰত, জুবিনদাৰ ক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ডেইলি হাজাৰ হাজাৰ লাখ লাখ মানুহ আহি আছে। আৰু আজি আমি ভাবিলোঁ যে যিহেতু ইমান মানুহ আহিছে, ধূপৰ পেকেট চাকি ইফাল সিফাল বহুত পৰি থকা আমি দেখা পোৱা যায়। আজি আমি সকলোৱে মিলি ইয়াতে আমি চাফ চিকুণতা কৰিম বুলি ভাবিলোঁ আৰু গোটেইখিনি যিমানখিনি পাৰোঁ আমি আমাৰ ফালৰ পৰা এটা চেষ্টা কৰিম যাতে জুবিনদাৰ ক্ষেত্ৰখন সদায় চাফ চিকুণতা হৈ থাকে। মোৰ লগত আছে অল আছাম ৰিহাব চেণ্টাৰ এছ'চিয়েশ্যন আৰু মেম্বাৰ সকলো আছে, দাদাসকল সকলোৱে মিলি আজি আমি ইয়াতে ধুনীয়াকে চাফা কৰিম। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। আমিতো আজি আহিছো চাফা কৰিবৰ কাৰণে, কিন্তু বাইদেউহঁতে আছে, বাইদেউহঁতে সদায় চাফা কৰে ন। বাইদেউ আপোনাৰ নামটো কি হয়? আৰু আপোনাৰ বাইদেউ? আপোনালোকে ডেইলি চাফা কৰে ন? এই বাইদেউহঁতে ইয়াৰে হয়, স্থানীয় বাসিন্দা। তো ইয়াতে বাইদেউহঁতে ডেইলি চাফা কৰে, যিহেতু চাওক ইয়াতে বহুত ধূপৰ কাটিবোৰ একদম ভৰ্তি হৈ আছিলে, যিটো এতিয়া একদম ক্লিন হৈ গ'ল, চাফা হৈ গ'ল। এতিয়া ইফালে আমি কৰি আছোঁ, সেইফালে গোটেইখিনি যিমান পাৰোঁ গোটেই ক্লিয়াৰ কৰি দিম একদম ধুনীয়াকৈ।